নমস্কাৰ অনলাইন বাৰ্তাৰ অন্য এটি ভিডিঅ'লৈ আপোনাসবক স্বাগতম জনাইছোঁ। এটি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ লৈ আপোনালোকৰ কাষত আহিছোঁ। এই ভাল খবৰখিনি বিশেষকৈ মোবাইল ব্যৱহাৰকাৰীসকলৰ বাবে, যিসকলে দুখন চিম ব্যৱহাৰ কৰি আছে, নতুবা যিসকলে সৰু মোবাইল অৰ্থাৎ কিপেড ফোন ব্যৱহাৰ কৰি আছে, তেওঁলোকলৈ এটি অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ যে অহা 23 জানুৱাৰীৰ পৰা টেলিকম কোম্পানীসমূহে যেনে ধৰক জিঅ', এয়াৰটেল, BSNL, ভোডাফোন আইডিয়া ইত্যাদি কোম্পানীসমূহক ট্ৰাই অৰ্থাৎ টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই এটি নিৰ্দেশ প্ৰদান কৰিছে যে তেওঁলোকে মিনিমাম 10 টকাৰ পৰা ৰিচাৰ্জ প্লেনসমূহ ৰাখিব লাগিব, য'ত কোনো ইণ্টাৰনেটৰ সুবিধা নাথাকিব, কেৱল কথা পতাৰ কাৰণে সেই প্লেনখন ব্যৱহাৰ কৰিব পাৰিব। আগতে সেই সুবিধাটো আছিল 10 টকা, 20 টকা, 30 টকা এনেধৰণৰ ৰিচাৰ্জ কাৰ্ডবিলাক সহজলভ্য আছিল, কিন্তু মাজতে সেইখিনি বন্ধ কৰি দিয়া হ'ল। বন্ধ কৰি পেলাই 200, 300, 400 এনেকুৱাকৈ ৰিচাৰ্জ প্লেনসমূহৰ দাম বৃদ্ধি কৰি যাৰ কোনো ডাটাৰ প্ৰয়োজন নাই, যাক কোনো ইণ্টাৰনেট কানেকশ্যনৰ দৰকাৰ নাই, তেওঁলোকেও এই প্লেনসমূহ ব্যৱহাৰ কৰি কথা পাতিবলগীয়া হৈছে, যোগাযোগ কৰিবলগীয়া হৈছে। গতিকে কেৱল যিসকলে কথা পতাৰ কাৰণে মোবাইলটো ব্যৱহাৰ কৰে, তেওঁলোকে যাৰ কোনো ইণ্টাৰনেট কানেকশ্যনৰ প্ৰয়োজন নাই, তেওঁলোকেও 200-300 টকা ৰিচাৰ্জ কৰিবলগীয়া হৈছে। আৰু ফলত কি হৈছে, তেওঁলোকৰ ডাটাসমূহ এনেই গুচি গৈছে, ডাটাসমূহৰ কোনো প্ৰয়োজন নোহোৱাকৈ এনেই খৰচটো তেওঁলোকৰ বৃদ্ধি হৈছে। গতিকে ট্ৰাই নামৰ যিটো টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই এটি নিৰ্দেশ প্ৰদান কৰিছে যে 23 জানুৱাৰীৰ পৰা সকলোবোৰ টেলিকম কোম্পানীয়ে তেওঁলোকৰ ৰিচাৰ্জ প্লেন 10 টকাৰ পৰা ৰাখিব লাগিব মিনিমাম, য'ত কোনো ইণ্টাৰনেট কানেকশ্যনৰ সুবিধা নাথাকে, কেৱল কথা পতাৰ বাবে সেই প্লেনসমূহ ব্যৱহাৰ কৰিব পাৰিব। ভাৰতত এতিয়াও এনেকুৱা বহুত লোক আছে, বহুত মানুহ আছে যি ইণ্টাৰনেট কানেকশ্যনৰ ব্যৱহাৰ নকৰে, ডাটাৰ ব্যৱহাৰ নকৰে, কেৱল কথা পতাৰ ৰূপে তেওঁলোকে মোবাইলটো ব্যৱহাৰ কৰে। তদুপৰি দুখন চিম থাকে, বহুতৰে আজিকালি দুখন চিম থাকেই। সেই দুখন চিম ব্যৱহাৰৰ কাৰণে এখনত হয়তো কোনোবাই কথা পতাৰ কাৰণে কেৱল কথা পাতিবৰ কাৰণে ব্যৱহাৰ কৰে, এখনত ইণ্টাৰনেট কানেকশ্যনৰ কাৰণে ব্যৱহাৰ কৰে। সেই কথা পতাৰ কাৰণে যিখন চিম ব্যৱহাৰ কৰে সেইখনতো 300, 200, 400 এনেকুৱাকৈ ৰিচাৰ্জ কৰিবলগীয়া হয়। ফলত ডাটাটো ব্যৱহাৰ নহয়, এনেই গুচি যায়। গতিকে ট্ৰাই নামৰ যিটো সংগঠন টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই যিটো নিৰ্দেশ দিছে, সেইটো নিৰ্দেশ অতি গুৰুত্বপূৰ্ণ আৰু খুব ভাল নিৰ্দেশনা প্ৰদান কৰিছে, যাতে সকলোৱে যাতে এই সুবিধাটো ল'ব পাৰে। কেৱল কথা পতাৰ বাবে মিনিমাম 10 টকাৰ পৰা আৰম্ভ কৰি 30 টকা পৰ্যন্ত ৰিচাৰ্জ কৰিলে তেওঁলোকে কথা পাতিব পাৰিব, য'ত কোনো ইণ্টাৰনেটৰ সুবিধা নাথাকে। গতিকে এইখিনিয়ে গুৰুত্বপূৰ্ণ কথা আছিল, খুব ভাল খবৰ। অহা 23 জানুৱাৰী 2025 চনৰ পিছৰ পৰা এইখিনি সকলোবোৰ টেলিকম কোম্পানী, জিঅ', এয়াৰটেল, BSNL ইত্যাদি সকলোবোৰ টেলিকম কোম্পানীয়ে মিনিমাম 10 টকাৰ পৰা আৰম্ভ কৰি ৰিচাৰ্জ প্লেনসমূহ তেওঁলোকে ৰাখিব লাগিব। এইখিনিয়ে কথা আছিল, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।